হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৱে ভালে আছে। বহুত দিন মই লাইভ ক্লাছ দিব পৰা নাই, অলপ ইছ্যু হৈ গৈছে, সময় মিলাব পৰা নাই। চ' মই ৰেকৰ্ডড ফৰ্মতে আপলোড কৰিম কেইদিনমান ক্লাছ, তাৰপিছত মই লাইভ ক্লাছ আহিম। অ'কে, আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে আপোনালোকে জানে নিশ্চয় ADRE অসম পুলিচৰ নটিফিকেশ্যন ওলাব আৰু নেক্সট ছেপ্টেম্বৰ এণ্ড অক্টোবৰৰ মাজতে ওলাই যাব। গতিকে এতিয়াৰ পৰা প্ৰস্তুতি কৰা আপোনালোকে আৰম্ভ কৰক। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? শুদ্ধ উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। কাৰ সহায়ত প্ৰতিষ্ঠা কৰিছিলে? কৌটিল্যৰ সহায়ত। কৌটিল্যৰ আন এটা নাম কি হৈছে? বিষ্ণুগুপ্ত আৰু চাণক্য। অ'কে, চ' কৌটিল্যই কি ৰচনা কৰিছিলে? অৰ্থশাস্ত্ৰ ৰচনা কৰিছিলে। আৰু কাক কৰিছিলে? নন্দ ডাইনেষ্টিত ধনানন্দক। ঠিক আছে, ধনানন্দক কি কৰিছিলে? সিংহাসনৰ পৰা আঁতৰাই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰে। অ'কে, অশোকে 261 BC কি কৰিছিলে? কালিংগ যুদ্ধ যুঁজিছিলে। অ'কে, কালিংগ যুদ্ধ যুঁজাৰ পিছত তেওঁ কি কৰিছিলে? বুদ্ধ ধৰ্ম একচেপ্ট কৰে। ঠিক আছে, অশোকে থাৰ্ড বুদ্ধিষ্ট কাউন্সিলো তেওঁ পেট্ৰনাইজ কৰিছিলে। থাৰ্ড বুদ্ধিষ্ট কাউন্সিল, ঠিক আছে, থাৰ্ড বুদ্ধিষ্ট কাউন্সিল পেট্ৰনাইজ কৰিছিলে কেতিয়া? ক'ত কৰিছিলে? পাটলিপুত্ৰত কৰিছিলে। ঠিক আছে, পাটলিপুত্ৰ। ঠিক আছে, চনটো মনত ৰাখিব, কেতিয়া কৰিছিলে কাইণ্ডলি কমেণ্ট কৰিব। বিন্দুসাৰ কোন আছিলে? অশোকৰ পিতৃ আছিলে। ঠিক আছে, সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি জনা যায়, গুপ্ত বংশৰ। নেক্সট কুৱেশ্যন, সিন্ধু উপত্যকাৰ সভ্যতা কোনখন প্ৰধান নদীৰ পাৰত গঢ়ি উঠিছিলে? চ' শুদ্ধ উত্তৰ হ'ব ইণ্ডাছ ৰিভাৰ। ইণ্ডাছ ৰিভাৰৰ ট্ৰিবিউটাৰিজবিলাক কি হয়? জেলম, বিয়াছ, ৰাবি, চুটলেছ, চিনাব। অ'কে, আৰু ইয়াৰে বৈদিক যুগত ইয়াৰ নামবিলাক কি আছিলে? গংগা আটাইতকৈ আমাৰ ভাৰতত আটাইতকৈ দীঘল নদী গংগা, ইয়াৰ দৈৰ্ঘ্য হৈছে 2525। অ'কে, 25 মনত ৰাখিব। অ'কে, ব্ৰহ্মপুত্ৰ, বাকী ব্ৰহ্মপুত্ৰ আমাৰ অসমত কিমান লেণ্ড ব্ৰহ্মপুত্ৰ পাৰ হৈ যায় বা অতিক্ৰম কৰে কাইণ্ডলি আপোনালোকে কমেণ্ট কৰিব। যমুনা গংগাৰ আটাইতকৈ লাৰ্জেষ্ট ট্ৰিবিউটাৰী হয়। ঠিক আছে, নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিলে? চ' স্থায়ী সভাপতি আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। বাকী BR আম্বেদকাৰ কোন হয়? তেওঁ সংবিধানৰ সভাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ কোন আছিলে? তেওঁ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে। ঠিক আছে, খচৰা প্ৰস্তুতৰ কৰা সমিতিৰ চেয়াৰমেন আছিলে ৰাজেন্দ্ৰ প্ৰসাদ। তেওঁ পাৰ্মানেণ্ট প্ৰেছিডেণ্ট হৈছিলে। প্ৰথম সংবিধান কনষ্টিটিউৱেণ্ট এছেম্বলি কেতিয়া হৈছিলে? 9 ডিচেম্বৰ 1946 প্ৰথম মিট হৈছিলে। ঠিক আছে, কনষ্টিটিউৱেণ্ট এছেম্বলি প্ৰথম বহিছিলে। তেতিয়া টেম্পৰাৰী প্ৰেছিডেণ্ট আছিলে কোন আছিলে? শশীধৰ সিনহা টেম্পৰাৰী প্ৰেছিডেণ্ট আছিলে। 11 ডিচেম্বৰৰ দিনাখন ৰাজেন্দ্ৰ প্ৰসাদ হয়। ঠিক আছে, জৱাহৰলাল নেহেৰু কোন আছিলে? তেওঁ সংবিধান সভাত উদ্দেশ্য প্ৰস্তাৱ প্ৰস্তুত কৰিছিলে, লাইক অবজেক্টিভ ৰেজুলেশ্যন। ঠিক আছে, মই এক্সপ্লেইন কৰিছোঁ, ইয়াৰে নোটছবিলাক আপোনালোকে টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব পাৰে। নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। মাটিকালিৰ ফালৰ পৰা বিশ্বৰ আটাইতকৈ সৰু মহাদেশ কোনখন? আটাইতকৈ সৰু স্মলেষ্ট অষ্ট্ৰেলিয়া হয়। ঠিক আছে, মাটিকালিৰ ফালৰ পৰা। ঠিক আছে, আৰু আটাইতকৈ লাৰ্জেষ্ট কোনখন হয় কাইণ্ডলি কমেণ্ট কৰি জনাব। ইয়াতে এক্সপ্লেইন কৰিছোঁ মই। লাৰ্জেষ্ট এছিয়া হয় আৰু ইউৰোপ দ্বিতীয় হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে? মৌলিক অধিকাৰসমূহ পাৰ্ট 3 আছে। ঠিক আছে, পাৰ্ট 3 আৰ্টিকুল কিমানৰ পৰা আছে? আৰ্টিকুল 12 পৰা আৰ্টিকুল 35 আছে মৌলিক অধিকাৰ। পাৰ্ট 2 কি আছে? চিটিজেনশ্বিপ আছে। ঠিক আছে, চিটিজেনশ্বিপ আছে পাৰ্ট 2। ঠিক আছে, আৰ্টিকুল কিমানৰ পৰা? 5 পৰা 11 আছে। পাৰ্ট 1ত কি আছে? ইউনিয়ন এণ্ড ইটছ টেৰিটৰিজৰ বিষয়ে আছে। অ'কে, কেন্দ্ৰ আৰু ইয়াৰ ভূখণ্ডৰ বিষয়ে আছে। আৰ্টিকুল 1 পৰা আৰ্টিকুল 4 আছে। ঠিক আছে, পাৰ্ট 4ত কি আছে? DPSP আছে। ঠিক আছে, DPSP আছে আৰ্টিকুল 36 পৰা আৰ্টিকুল 51 আছে। ঠিক আছে, পাৰ্ট 4A কি আছে? ভেৰি ইম্পৰ্টেণ্ট হয়, ফাণ্ডামেণ্টেল ডিউটিজ আছে। ফাণ্ডামেণ্টেল ডিউটিজ আৰ্টিকুল কিমানৰ পৰা কিমান আছে?
51A আছে অ'কে 51Aৰ পৰা 51A লাষ্টত কি টোটেল 11টা ফাণ্ডামেণ্টেল ডিউটিছ আছে কিমানটা মৌলিক অধিকাৰ আছে বৰ্তমান আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব বাকী পাৰ্ট 5ত কি আছে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ ওচৰত পাৰ্ট 5 আছে ৰিলেটেড হয় ঠিক আছে ইয়াতে মই এক্সপ্লেইন কৰিছোঁ নোটছটো আপোনালোকে চাব পাৰে নেক্সট কুৱেশ্যন ডিস্কভাৰী অফ ইণ্ডিয়া ভাৰত আৱিষ্কাৰ গ্ৰন্থখন কোনে লিখিছিলে হু ৰোড দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া কোনে লিখিছিলে জৱাহৰলাল নেহৰু মহাত্মা গান্ধী কি লিখিছিলে সুভাষ চন্দ্ৰ বোস ৰবীন্দ্ৰনাথ টেগৰ তেখেতে নোবেল বঁটা পাইছিলে গীতাঞ্জলিৰ কাৰণে ঠিক আছে মই ইয়াতে এক্সপ্লেইন কৰিছোঁ মহাত্মা গান্ধী অথৰ হিন্দ স্বৰাজ আৰু তেওঁৰ অটোবায়োগ্ৰাফি কি আছিলে দ্য ষ্টৰি অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ অ'কে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় জৱাহৰলাল নেহৰুৰ অন্যান্য বুক আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব সুভাষ চন্দ্ৰ বসুৱে কি লিখিছিলে দ্য ইণ্ডিয়ান ষ্ট্ৰাগল লিখিছিলে আৰু ৰবীন্দ্ৰনাথ টেগৰে অলৰেডি ক'লোঁ তেখেতে গীতাঞ্জলি খানে নোবেল বঁটা পাইছিলে অ'কে আৰু তেখেতে নেশ্যনেল এন্থেম জন গণ মন কৈছিলে অ'কে লিখিছিলে ঠিক আছে নেক্সট কুৱেশ্যন কোনখন কাল্পনিক ৰেখাই ভাৰতক প্ৰায় দুটা ভাগত সমান ভাগত বিভক্ত কৰিছে কোনে টপিক অফ কেঞ্চাৰ টোটেল 8খন ষ্ট্ৰেটেজি পাৰ হৈ গৈছে হয়নে 8খন ষ্ট্ৰেটেজি আমাৰ নৰ্থ ইষ্টত মিজোৰাম আৰু ত্ৰিপুৰা বাকী 6খন ষ্টেট আপোনালোকে কমেণ্ট কৰি জনাওক ইয়াতে এক্সপ্লেইন কৰিছোঁ অ'কে পলাচী যুদ্ধ কোন চনত হৈছিলে 1757ত হৈছিলে কাৰ মাজত হৈছিলে ৰবাৰ্ট ক্লাইভ আছিলে ইংৰাজত ঠিক আছে ৰবাৰ্ট ক্লাইভ আৰু ব্ৰিটিছৰ ফালৰ পৰা ৰবাৰ্ট ক্লাইভ আছিলে আৰু বংগৰ তেতিয়া কোন আছিলে নবাব সিৰাজ উদ্দৌলা অ'কে 1764ত কি হৈছিলে 1764ত বেটেল অফ বক্সাৰ হৈছিলে ঠিক আছে 1764ত বেটেল অফ বক্সাৰ হৈছিলে 1857ত কি হৈছিলে চিপাহী বিদ্ৰোহ হৈছিলে 1526ত প্ৰথম পানীপথৰ যুদ্ধ হৈছিলে কাৰ মাজত হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোধীৰ মাজত হৈছিলে ইয়াতে এক্সপ্লেইন কৰিছোঁ আটাইবোৰ নেক্সট কুৱেশ্যন চৰকাৰৰ কোনটো অংগ আইন প্ৰণয়নৰ বাবে দায়ী আইন প্ৰণয়ন কৰিব পাৰে মেকিং ল লেজিসলেচাৰে কৰিব পাৰে ঠিক আছে বাকী এক্সিকিউটিভে ইয়াক কি কৰিব পাৰে আইনবোৰ কাৰ্যকাৰী কৰিব পাৰে জুডিচিয়াৰী ইয়াক কি কৰিব পাৰে ৰিভিউ কৰে অ'কে নেক্সট কুৱেশ্যন ভাৰতত ভোটদানৰ বাবে নিম্নতম বয়স কিমান 18 বছৰ আগতে কিমান আছিলে 21 বছৰ আছিলে 21ৰ পৰা 18 হাৰ্ড কৰা হৈছিলে কেতিয়া 61 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ইয়াক হাৰ্ড কৰা হৈছে 18ৰ পৰা 21ৰ পৰা 18লৈকে ঠিক আছে বাকী 21 বছৰ এজন যদি পঞ্চায়তৰ সদস্য হ'ব হ'লে 21 বছৰ মিনিমাম বয়স হ'ব লাগিব আৰু লোকসভাৰ কাৰণে 25 বছৰ হ'ব লাগিব ঠিক আছে আৰু কেতিয়া চনটো মনত ৰাখিব 1989ত নেক্সট কুৱেশ্যন কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি জনা যায় লাইক আৰ্থ টুইন বুলি জনা যায় কাক ভেনাছক জনা যায় ভেনাছক হোৱাইট প্লেনেট বুলিও জনা যায় ঠিক আছে হোৱাইট প্লেনেট বুলিও জনা যায় ভেনাছক অ'কে আৰু সিমিলাৰ সাইজ হয় আৰ্থৰ লগত আৰ্থক কি বুলি জনা যায় মাৰ্চক ৰেড প্লেনেট বুলি জনা যায় ঠিক আছে ৰেড প্লেনেট বুলি জনা যায় মাৰ্চক ঠিক আছে বাকি মাৰ্কাৰীটো আটাইতকৈ সৰু হয় আটাইতকৈ স্মলেষ্ট হয় ঠিক আছে বাকি ব্লু প্লেনেট কাক জনা যায় ব্লু প্লেনেট আমাক আৰ্থক ব্লু প্লেনেট বুলি জনা যায় 71% আৰ্থত ৱাটাৰ আছে ঠিক আছে নেক্সট কুৱেশ্যন ইউৰোপক উত্তৰ আমেৰিকাৰ পৰা পৃথক কৰা মহাসাগৰখন হ'ল নৰ্থ আমেৰিকাক ইউৰোপৰ পৰা পৃথক কৰে আটলান্টিক অ'চেনে কৰে ঠিক আছে আটলান্টিক অ'চেনে বাকি আটাইবোৰ অ'চেনৰ বিষয়ে মই ইয়াত এক্সপ্লেইন কৰিছোঁ আপোনালোকে নোটছটো চাইলি ভিডিঅ'টো পজ কৰি চাই ল'ব নেক্সট কুৱেশ্যন ভাৰতৰ এখন ৰাজ্যপালক কোনে নিযুক্তি দিয়ে যিকোনো এখন ৰাজ্যক কোনে দিয়ে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই দিয়ে ঠিক আছে আৰু ৰাজ্যপালক ওথ শপত বাক্য কোনে পাঠ কৰায় কাইণ্ডলি কমেণ্ট জনাব আপোনালোকে কমেণ্টত সংবিধানৰ 155 নং অনুচ্ছেদ অনুসৰি ঠিক আছে নেক্সট কুৱেশ্যন
বংগভংগ কোন চনত ৰদ কৰা হৈছিলে কেনচেল কৰা হৈছিলে 1911 চনত বংগৰ পৰা দিল্লীলৈকে কেতিয়া কেপিটেল শিফ্ট কৰা হয় কাইণ্ডলি কমেণ্ট কৰিব বাকি পাৰ্টিশন বংগ কোনে কৰিছিল লৰ্ড কাৰ্জনে কৰিছিলে 1905 চনত 1919 চনত কি হৈছিলে ৰুৱালাট এক্ট আহিছিলে আৰু জলিয়ানৱালা বাগ হত্যাকাণ্ড হৈছিলে 13 এপ্ৰিলত ঠিক আছে 1907 চনত কি হৈছিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আটাই সব মনত ৰাখিব এইবিলাক সুৰাট স্প্লিট হৈছিলে সুৰাট স্প্লিট মডাৰেট আৰু এক্সট্ৰিমিষ্টৰ মাজত নৰমপন্থী আৰু গৰমপন্থীৰ মাজত সুৰাট স্প্লিট হৈছিলে আৰু ৰিইউনাইট কেতিয়া হৈছিলে লক্ষ্ণৌ হৈছিলে লক্ষ্ণৌ সেশনত হৈছিলে এইটো সুৰাট সেশনত হৈছিলে 1907 চনত আৰু লক্ষ্ণৌ সেশনত হৈছিলে 1917 চনত ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান ৰাজ্যসভাৰ কিমান হয় 6 বছৰ হয় ঠিক আছে প্ৰতি 2 বছৰৰ মূৰে মূৰে ৰিটায়াৰ হয় ঠিক আছে বাকি 5 বছৰ লোকসভাৰ স্বৰাজ মোৰ জন্মস্বস্থ আৰু মই ইয়াক লাভ কৰিমে এই শ্লোগানটো কোনে কৈছিলে বাল গংগাধৰ তিলকে কৈছিলে ঠিক আছে মহাত্মা গান্ধীয়ে ডু অৰ ডাই কৈছিলে হয় না ডু অৰ ডাই কেতিয়া কৈছিলে ডু অৰ ডাই 1942 কৈছিলে কেতিয়া এইটো কুইট ইণ্ডিয়া মুভমেণ্টত কৰিছিলে ঠিক আছে কুইট ইণ্ডিয়া মুভমেণ্টত কৈছিলে ডু অৰ ডাই ঠিক আছে সুভাষ চন্দ্ৰ বোসে কি কৈছিলে গিভ মি ব্লাড আই শেল গিভ ইউ ফ্ৰীডম লালা ৰাজপথ ৰায় তেওঁক পাঞ্জাব কেছলি বুলি জনা যায় বাল গংগাধৰ তিলক তেখেতৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট নিউজ পেপাৰ হয় মাৰাঠা আৰু কেছলি ঠিক আছে সুভাষ চন্দ্ৰ বসুৱে আৰু কি কৰিছিলে তেওঁ জয় হিন্দ শ্লোগান দিছিলে দিল্লী চলো শ্লোগান দিছিলে ঠিক আছে নেক্সট কোৱেশ্চন পৃথিৱীৰ আটাইতকৈ গভীৰ বা সাগৰীয় খাদ কোনটো হয় ক'ত আছে মেৰিয়ান ট্ৰেঞ্চ ক'ত আছে এইটো পেচিফিক অ'চেনত আছে ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিমান হয় ইমান নুসুধে বাৰু বাট ক'ত আছে এইটো মনত ৰাখিব ঠিক আছে বাকি কেইটা অপশ্যনত মই দিছোঁ এইকেইটা আপোনালোকে চাই ল'ব কোনটো ঘটনাৰ বাবে অসহযোগ আন্দোলন স্থগিত কৰা হৈছিলে নন কোঅপাৰেশ্যন মুভমেণ্ট কোনটো ঘটনাৰ কাৰণে স্থগিত কৰা হৈছিলে চৌৰাচৌৰী ইনচিডেণ্টৰ কাৰণে এইটো স্থগিত কৰা হৈছিলে জলিয়ানৱালা বাগ হত্যাকাণ্ডটো অলৰেডি ক'লোঁ এতিয়া নন কোঅপাৰেশ্যন মুভমেণ্ট হৈছিলে 1920 চনত আৰম্ভ হৈছিলে আৰু ইয়াক ছাছপেণ্ড কৰিছিলে মহাত্মা গান্ধীয়ে 1922 চনত ঠিক আছে চৌৰাচৌৰী ইনচিডেণ্টৰ কাৰণে ইয়াতে পুলিচ থানা এটা জ্বলাই দিছিলে তাৰ কাৰণে এইটো স্থগিত কৰিছিলে ঠিক আছে কাকৰি কনস্পিৰেচি ট্ৰেইন দাণ্ডি মাৰ্চ কেতিয়া হৈছিলে 1930 চনত হৈছিলে ঠিক আছে আৰু ইয়াৰ জৰিয়তে চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট আৰম্ভ হৈছিলে ঠিক আছেনে আৰু তাৰপিছত গান্ধী ইউনিয়ন পেক্ট কেতিয়া চাইন হৈছিলে 1931 চনত গান্ধী ইউনিয়ন পেক্ট চাইন হৈছিলে অ'কে নেক্সট কোৱেশ্চন ভাৰতত শিক্ষাৰ অধিকাৰ ৰাইট টু এডুকেশ্যন কোন চনৰ পৰা কাৰ্যকাৰী হৈছিলে কেতিয়া হৈছিলে কাৰ্যকাৰী হৈছিল দেই ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় চ' ৰাইট টু এডুকেশ্যন 2002 জৰিয়তে কি হৈছিলে 21 আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ হিচাপে 21A আৰ্টিকল এড কৰা গৈছিলে ইয়াত 6 পৰা 14 বছৰ শিশুলৈ বিনামূলীয়া শিক্ষা প্ৰদান কৰা হৈছিলে বাট আমাক সুধিছে কেম ইনটু ফ'ৰ্চ কেতিয়া আহিছিলে 1 এপ্ৰিল 2010 পৰা আহিছিলে ঠিক আছে 1 এপ্ৰিল 2010 পৰা আহিছিলে ঠিক আছে অ'কে বাকী এইটো পাছ হৈছিলে 2009ত ঠিক আছে এনফ'ৰ্চ হৈছিলে 2010 পৰা 2005ত কি হৈছিলে ৰাইট টু ইনফৰমেশ্যন অ'কে RTI এক্ট আহিছিলে ৰাইট টু ইনফৰমেশ্যন এক্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় দেই আৰু এইটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্টটো মনত ৰাখিব 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ইয়াক এড কৰা গৈছিল 2002 চনত ৰাইট টু এডুকেশ্যন এক্ট ঠিক আছে ভৌগোলিক মাটিকালি ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন হয় আটাইতকৈ ডাঙৰ জিলা কোনখন হয় আমাৰ কাৰ্বি আংলং হয় ঠিক আছে অপশ্যন নম্বৰ এই কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন এশিঙীয়া গড়ৰ সৰ্বাধিক ঘনত্বৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিশ্ববিখ্যাত হয় মানে ঘনত্ব বেছি থাকে কাজিৰঙাটো নহয় ঠিক আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী হয় ঘনত্ব সুধিছে না ডেনচিটি সুধিছে পপুলেশ্যন ডেনচিটি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী আছে ঠিক আছে বাকি মানস আৰু কাজিৰঙা কাজিৰঙাত মানস কিহৰ কাৰণে বিখ্যাত কাইণ্ডলি কমে এই দুখন ক্ষমা কৰিব এই দুখন কি হৈছিলে 1985ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ মৰ্যাদা পাইছিলে ঠিক আছে নেক্সট কোৱেশ্চন
ব্ৰহ্মপুত্ৰ নদীয়ে কোনখন স্থানেৰে অসম ভূখণ্ডত প্ৰৱেশ কৰিছে অসমত শদিয়া ঠিক আছে সো ক'ত মিলিত হৈছে শদিয়াত মিলিত হৈছে লোহিত দিহাং মিলিত হৈ কিনে তাৰপিছত শদিয়াৰ পৰা ব্ৰহ্মপুত্ৰ নাম হয় ঠিক আছে ইয়াংলু চাংপৰ পৰা আহিছে নামচা বৰুৱাত ইউটাৰ্ণ লৈছে ইউটাৰ্ণ লৈ কিনে কি হৈছে ইয়াতে দিবাঙৰ লগত মিলিত হৈ তাৰপিছত শদিয়াৰ পৰা কি হৈছিলে ই ব্ৰহ্মপুত্ৰ নাম লৈছে ওকে বাকি ধুবুৰীৰ পৰা ইফালে বাংলাদেশত প্ৰৱেশ কৰে বাংলাদেশত ব্ৰহ্মপুত্ৰৰ নাম কি হয় কাইণ্ডলি আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰি মই ইয়াতে এক্সপ্লেইন কৰিছোঁ আপোনালোকে কাইণ্ডলি চাই ল'ব নোটছটো নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত ক'ত আছে কোকৰাঝাৰত অৱস্থিত ঠিক আছে কোকৰাঝাৰত নেক্সট কুৱেশ্যন সন্মানীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোনে আছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱে লাভ কৰিছিলে প্ৰথম জ্ঞানপীঠ এৱাৰ্ড পাইছিলে কেতিয়া পাইছিলে tôi তলত এক্সপ্লেইন কৰিছোঁ মামণি ৰয়ছম গোস্বামী কেতিয়া পাইছিলে নীলমণি ফুকনে কেতিয়া পাইছিলে মই তলত সুন্দৰভাৱে এক্সপ্লেইন কৰিছোঁ সো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় উপন্যাসৰ কাৰণে নোবেলৰ কাৰণে 1979ত জ্ঞানপীঠ বঁটা লাভ কৰিছিলে মামণি ৰয়ছম গোস্বামীয়ে তেখেতে 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিলে ওকে কিহৰ কাৰণে লাভ কৰিছিলে মামৰে ধৰুৱা তৰুৱালৰ কাৰণে লাভ কৰিছিলে ঠিক আছে বাকি নীলমণি ফুকনে 56 জ্ঞানপীঠ বঁটা এৱাৰ্ড লাভ কৰিছিল 2020 চনত লাভ কৰিছিলে ঠিক আছে ভূপেন হাজৰিকা তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰা নাই তেখেতে ভাৰত ৰত্ন পাইছিলে 2019 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিলে ওকে আৰু দাদা সাহেব ফালকে 1992 চনত নেক্সট কুৱেশ্যন মুভ কৰিছোঁ অসমৰ জাতীয় সংগীত মোৰ আপোনাৰ দেশ প্ৰথমবাৰৰ বাবে কোনখন আলোচনীত প্ৰকাশ পাইছিলে ক'ত পাইছিলে বাঁহীত পাইছিলে অপশ্যনৰ বি কাৰেক্ট হ'ব অৰুণোদয় জোনাকীৰ বিষয়ে মই তলত এক্সপ্লেইন কৰিছোঁ ঠিক আছে জোনাকী আমাৰ হিষ্টৰিক মেগাজিন আছিলে ষ্টাৰ্টেড কেতিয়া আছিলে 1889ত ওকে আৰু এইটো ৰোমান্টিক যুগৰ তিনিজন কবিৰ নাম আপোনালোকে কমেণ্ট কৰিব পাৰে অৰুণোদয় কেতিয়া হৈছিলে 1846ত শিৱসাগৰ বেপিষ্ট মিছনাৰীৰ পৰা প্ৰকাশ পাইছিলে ঠিক আছে নেক্সট কুৱেশ্যন কাক ভাৰতৰ লৌহ পুৰুষ বুলি জনা যায় সকলোৱে জানে আইৰণ মেন চৰ্দাৰ বল্লভভাই পেটেল ষ্টেচু অফ ইউনিটি ক'ত আছে কোনখন নদীৰ পাৰত আছে কাইণ্ডলি কমেণ্ট কৰিব ঠিক আছে নেক্সট কুৱেশ্যন মুভ কৰিছোঁ 46তম সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় সংবিধানৰ তৃতীয় ভাগৰ পৰা কোনটো মৌলিক অধিকাৰক কৰ্তন কৰা হৈছে চ' কেতিয়া হৈছিলে 44 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1978ত আহিছিলে ওকে 1978ত আহিছিলে ৰাইট টু প্ৰপাৰ্টিটো কি কৰিছিলে মৌলিক অধিকাৰৰ পৰা হাতুৱাই কিনে আৰ্টিকল 308 সন্নিৱিষ্ট কৰা হৈছিলে পাৰ্ট 12ত এড কৰা গৈছে ঠিক আছে বাকি ৰাইট টু ফ্ৰীডম আৰ্টিকল কিমানৰ পৰা কিমানলৈকে আছে ৰাইট টু ইকুৱেলিটি আৰ্টিকল 14ৰ পৰা 18লৈকে আছে ওকে আৰ্টিকল 19ৰ পৰা আৰ্টিকল 22 লৈকে ৰাইট টু ফ্ৰীডম আছে ঠিক আছে বাকি ৰাইট টু এডুকেশ্যন আৰ্টিকল 21A ঠিক আছে 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ইয়াক এড কৰা গৈছে 2002 চনত অলপ আগতে আমি পাইছিলোঁ হয়নে সো থ্যাংক ইউ সো মাচ আমি কেইদিনমান লাইভ ক্লাছ দিব পৰা নাই আমি নিশ্চয় লাইভ ক্লাছ লৈ আহিম আৰু মোক কেইদিনমান সময় দিয়ক মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম লাইভ ক্লাছ লৈ কেৱল 2 দিনমান মোক সময় দিয়ক মোৰ অলপ কাম চলি আছে তো তাৰ কাৰণে মই দিব পৰা নাই লাইভ ক্লাছ বাকি মিনি কনষ্টিটিউশ্যন কোনটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় বা কোনটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় কাইণ্ডলি কমেণ্ট কৰিব সকলোকে বহুত ধন্যবাদ লগ পাম আমাৰ নেক্সট ভিডিঅ'ত ৰেগুলাৰ বেচিছত মই ৰেকৰ্ডেড ফৰ্মত ক্লাছ দিম আপোনালোকে ৰিভিজন দিব পাৰিব ইয়াৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰিব ক্লাছবোৰ আৰু সকলোৱে পাৰিলে ছাবস্ক্ৰাইব কৰি যাব থেংক ইউ